ফুটবল খেল অসমৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা নোহোৱাৰ নিচিনা হৈছে, কিন্তু এই চাহ বাগিচাসমূহৰ ল'ৰা ছোৱালীবিলাকে অকল ফুটবল খেল বুলি নহয়, প্ৰত্যেকটো খেলতেই এই চাহ বাগিচাৰ ল'ৰা ছোৱালীখিনিয়ে খেলটো জীয়াই ৰাখিছে। আৰু আজি আমাৰ ঠিক তেনেকৈ তিতাবৰৰ খৰিকটীয়া চাহ বাগিচাত এই খেলখন আমাৰ ACMSৰ যি গাৰ্ডেন ইউনিট আৰু পৰিচালক আৰু ৰাইজ, তেওঁলোকে সকলোৱে পইচা উঠাই এই খেলখন পাতিছে আৰু ৰাইজক তেওঁলোকে আনন্দ দিয়াৰ লগতে আমাৰ ল'ৰা ছোৱালীখিনিক উৎসাহিত কৰিছে। এইটো এটা খুব আমাৰ এটা যোগাত্মক দিশ বুলি মই অভিহিত কৰিছোঁ। মোক মাতিলে ইয়ালৈ, আৰু আমাৰ দুটা স্থানীয় দুইটা টিম বাগানৰে, লেটেকুজান বাগান আৰু ৰঙাজান বাগান ওচৰা ওচৰি। আৰু আপোনালোকে দেখিছে আজিকালি ল'ৰাবিলাকে খেলবিলাকৰ যথেষ্ট তেওঁলোকে উন্নত মানদণ্ড, মানে টিভিটো আহি যোৱাৰ লগে লগে যেতিয়া ক্ৰিষ্টিয়ানো ৰনাল্ডো, লিঅনেল মেছিৰ খেল আজিকালি ল'ৰা ছোৱালীবিলাকে দেখে বা ছোৱালীয়েও দেখে, বিভিন্ন তেওঁলোকৰ মহিলা বিশ্ববিখ্যাত ফুটবলাৰবিলাকৰ এই খেলৰ মানদণ্ড আগতকৈ যথেষ্ট উন্নয়ন হ'ল। আৰু নিজেও এজন খেলুৱৈ হিচাপে মই বহুত জেগাত মই ব্যস্ত হৈ আছিলোঁ এটা সময় যৌৱনকালত, কিন্তু মই আশা ৰাখিছোঁ পৰৱৰ্তী সময়ছোৱাত মই খেলৰ কাৰণে নিশ্চয় আমাৰ যিটো আন্তঃগাঁথনি মই উন্নয়ন কৰিবলৈ চৰকাৰী পুঁজিৰ পৰা মই সক্ষম হ'ম বুলি মই ভাবিছোঁ। আৰু আজি সমগ্ৰ মই এই খৰিকটীয়া আমাৰ বাগিচাৰ উদ্যোক্তাসকলক মোৰ অন্তৰৰ মই মৰম যাচিছোঁ, আৰু তেওঁলোকৰ যে এই সহায় সহযোগ তেওঁলোকে কৰি খেলখন অব্যাহত ৰাখিছে পৰম্পৰাগতভাৱে, প্ৰত্যেক বছৰে খেলখন পাতি থাকে। গতিকে তেওঁলোকক মই আন্তৰিক অভিনন্দন আৰু মই তেওঁলোকক আশীৰ্বাদ দিছোঁ। আজি এই খৰিকটীয়া ফুটবল খেলপথাৰত অনুষ্ঠিত হোৱা আজি ফাইনেল খেলখন আয়োজন কৰিছে বিশেষকৈ খৰিকটীয়াৰ অসম চাহ মজদুৰ সংঘৰ সমূহ বিষয়ববীয়া আৰু ৰাইজে। আৰু এটা খুব ভাল কথা, সকলোকে যোগ কৰি সাঙুৰি পেলাই এই খেলখন অনুষ্ঠিত কৰা হৈছে। আৰু এনেকুৱা এখন খেলে মানুহৰ ইয়াৰ স্থানীয় যুৱকক উৎসাহিত কৰিব খেলৰ প্ৰতি। আৰু বিশেষকৈ ফুটবল খেলটো আজিকালি লাহে লাহে কমি আহিছে, বিশেষকৈ এই পৰিৱেশত। গতিকে মই আশা কৰোঁ যে এনেকুৱা ধৰণে ভৱিষ্যতে আৰু ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হওক, যি আমাৰ ল'ৰা ছোৱালীবিলাকৰ প্ৰতিভা বিকাশত সহায় কৰিব।